Question number 10 কি দি আছে let a is equal to set of all real number except 3 and b is equal to set of all real number except 1. Consider the function f from a to b defined by f of x is equal to x minus 2 by x minus 3 is f is 1 1 and on to justify your answer. এতিয়া কৈছে কি কুৱেশ্যনটোত এ দি আছে বি দি আছে, তাৰমানে ডোমেইন দি আছে এ আৰু কো ডোমেইন দি আছে বি। এতিয়া ফাংচনৰ ডেফিনেশ্যনটো কি দি আছে, এই ধৰণৰ ডেফিনেশ্যন দিয়া আছে এফ অফ এক্স ইকুৱেল টু এক্স মাইনাছ 2 বাই এক্স মাইনাছ 3 দি আছে। এতিয়া এই ফাংচনটো দেখাব লাগে 1 1 আৰু অন টু হয়নে নহয়, মানে দেখাব নালাগে, মানে চেক কৰিব লাগে ইজ 1 1 এণ্ড অন টু হয়নে নহয়, এইটো জাষ্ট আমাক চেক কৰিব লাগে। এতিয়া যদি আমি 1 1 দেখাব যাওঁ বা আমি চেক কৰিব যাওঁ 1 1 হয়নে নহয়, তেতিয়াহ'লে কি দেখাব লাগিব, আমি এনেকৈ দেখাব পাৰিম যে যদি দুটা যিকোনো দুটা ইমেজ সেম হৈ আছে তেতিয়াহ'লে ইহঁতৰ এগেইনষ্টত থকা প্ৰি ইমেজ দুটাও কি হ'ব লাগিব, সেম হ'ব লাগিব। তাৰমানে ইমেজ দুটা যদি সেম হৈ আছে তেতিয়াহ'লে ইহঁতৰ প্ৰি ইমেজ দুটাও কি হ'ব লাগিব, সেম হ'ব লাগিব। যিকোনো দুটা নহয়, মানে ইমেজ দুটা যদি সেম হৈ আছে প্ৰি ইমেজ দুটা কি হ'ব লাগিব, সেম হ'ব লাগিব। তেতিয়াহ'লে মানে এফ অফ এক্স ওৱান ইজিকেল টু এফ অফ এক্স টু, দেট ইমপ্লাইজ এক্স ওৱান ইজিকেল টু এক্স টু। এইখিনি দেখাব পাৰিলে আমি ক'ব পাৰিম যে এইটো ফাংচন কি হয়, 1 1 হয়। তো এইটো মনত ৰাখিব লাগিব, প্ৰত্যেকটো প্ৰব্লেমতে এনেকৈ মনত ৰাখিব লাগিব। এতিয়া ফাৰ্ষ্ট আমি চাম 1 1। তো এফ অফ এক্স কি দিয়া আছে লিখি লওক প্ৰথমতে এক্স মাইনাছ 2 বাই এক্স মাইনাছ 3, ঠিক আছে। তো চাম আমি প্ৰথমতে 1 1। তো এফ অফ এক্স ওৱান ইজ ইকুৱেল টু এফ অফ এক্স টু ধৰি লৈছোঁ, ৱেৰ এক্স ওৱান আৰু এক্স টু ক'ত থাকিব, ডোমেইনত থাকিব। ডোমেইনটো কি দি আছে, ডোমেইন এ। এতিয়া এক্সৰ জেগাত যদি এক্স ওৱান বহাই দিওঁ তেতিয়াহ'লে এইফালেও কি বহাব লাগিব, এক্সৰ জেগাত এক্স ওৱান বহাব লাগিব। চ' আমি কি লিখিম, এইফালে এক্স ওৱান মাইনাছ 2 বাই এক্স ওৱান মাইনাছ 3 ইজ ইকুৱেল টু এক্স টু মাইনাছ 2 বাই এক্স টু মাইনাছ 3। ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ, ক্ৰছ মাল্টিপ্লাই কৰিলে কিমান পাম আমি, এইফালে এক্স ওৱান এক্স টু মাইনাছ 2x2 দেন 3ৰে মাল্টিপ্লাই কৰিলে, মাইনাছ 3ৰে মাল্টিপ্লাই কৰিলে মাইনাছ 3x1 প্লাছ 6 ইজ ইকুৱেল টু, এইফালে আকৌ মাল্টিপ্লাই হ'ব x1 x2 3ৰে মাল্টিপ্লাই কৰিলে কিমান পাম, মাইনাছ 3x2 দেন মাইনাছ 2x1 প্লাছ 6। এতিয়া বোথ ছাইডত যদি কেনচেল কৰিব ট্ৰাই কৰোঁ তেতিয়াহ'লে দেখা পাম যে এক্স ওৱান এক্স টু আৰু এক্স টু কেনচেল যাব আৰু 6 কেনচেল যাব। ৰৈ কি গ'ল তেতিয়াহ'লে, ৰৈ গ'ল এইফালে আমাৰ মাইনাছ 2x2 মাইনাছ 3x1 ইজ ইকুৱেল টু মাইনাছ 3x2 মাইনাছ 2x1। তো এইখিনিৰ পৰা আমি কি কৰিম, নেক্সট আমি কৰিম কি, যে মাইনাছ 2x2 লেফ্ট ছাইডে লৈ আহিম, চ' প্লাছ হৈ যাব। তো 2x1 মাইনাছ 3x1 ইজ ইকুৱেল টু, এইবাৰ মাইনাছ 2x x2 যিটো আছে মাইনাছ 2x2 যিটো আছে সেইটো ৰাইট ছাইডে লৈ আহিম, চ' কি হ'ব, প্লাছ হৈ যাব 2x2 মাইনাছ 3x2। এতিয়া এইখিনি কেলকুলেশ্যন কৰিলে কিমান পাওঁ আমি, মাইনাছ x1 আৰু এইফালে পাওঁ আমি মাইনাছ x2। বোথ ছাইডৰ পৰা মাইনাছ কেনচেল কৰিলে কিমান পাম, x1 ইজ ইকুৱেল টু x2। তো কি পালোঁ, এফ অফ x1 আৰু এফ অফ x2 ছেম ধৰিছিলোঁ, তাৰ পৰা কি পালোঁ, x1 আৰু x2 ছেম পালোঁ। চ' ইয়াৰ পৰা কি ক'ব পাৰোঁ, এফ ইজ 1 1 ফাংচন। তো এফ 1 1 হৈ গ'ল। নেক্সট এইবাৰ আমি কি চাব লাগে, অনটো হয়নে নহয় চাওঁ, অনটোৰ কি আছে। আচ্ছা, অনটো যদি দেখাব লাগে তেতিয়াহ'লে আমি কি দেখাম, ফাংচনটো ৰেঞ্জ আৰু কোৰ ডোমেইন কি দেখাম, ছেম দেখাম। তেতিয়াহ'লে যদি ছেম দেখাব পাৰোঁ তেতিয়াহ'লে কি হৈ যাব, অনটো হ'ব। আচ্ছা, এইটো ফাংচনৰ কাৰণে কোৰ ডোমেইন কি আছে, ছেকেণ্ড ছেটটো কি আছে, বি আছে।
মানে সেকেন্ড সেটটো কি আছে বি আৰু বি মানে কি এইফালে বি দি আছে সেট অফ অল ৰিয়েল নাম্বাৰ এক্সেপ্ট 1 তো ফাৰ্স্ট আমি কি ওলাম এতিয়া ৰেঞ্জ ওলাম তো ৰেঞ্জ ওলোৱাৰ কাৰণে কি কৰিম যেটো ফাংশন দি আছে তাকে আমি কি ধৰি লম y বুলি কনসিডাৰ কৰিম y f of x তো f of x কি আছে x minus 2 by x minus 3 implies y is equal to x minus 2 by x minus 3 ক্ৰছ মাল্টিপ্লাই কৰিলে কিমান পাম ইয়াৰ পৰা ক্ৰছ মাল্টিপ্লাই কৰিলে লিখিব পাৰিম xy minus 3y is equal to x minus 2 তো আমি কি কৰিব লাগে y এর ভ্যালু চাব লাগে তো ইয়াৰ কাৰণে আমি কি কৰিব লাগে x in terms of y এক্সপ্ৰেছ কৰিম ইয়াত তো কি আছে y in terms of x ত আছে সো আমি কি কৰিম x in terms of y এক্সপ্ৰেছ কৰিম এই কাৰণে ক্ৰছ মাল্টিপ্লাই কৰি লৈছো নেক্সট আমি এইফালে ৰাখিলো xy আৰু x2 লেফট সাইডে লৈ আহো তেতিয়ালে কি হ'ব -x আৰু এইফালে -3y টো ৰাইট সাইডে লৈ যাও তো +y -2 কমন লও x তেতিয়ালে কি পাম y -1 is equal to 3y minus 2 तो x equal to কি লিখিব পাৰিম x equal to 3y minus 2 by y minus 1 so ইয়াৰ পৰা কি দেখা পালো y এর জায়গাত আমি কি বহাব নোৱাৰো 1 বহাব নোৱাৰো y এর জায়গাত কি বহাব নোৱাৰো 1 বহাব নোৱাৰো কাৰণ y এর জায়গাত যদি 1 বহাই দিও তেতিয়ালে কি হ'ব নট ডিফাইন হৈ যাব আৰু y যিখিনি ভ্যালু লব পাৰিব ৰিয়েল নাম্বাৰ সেটৰ পৰা যিখিনি ভ্যালু y লব পাৰিব সেইখিনিক আমি কি বুলি কও ৰেঞ্জ বুলি কও সো আমি কি পালো ৰেঞ্জ কিমান পালো সেট অফ অল ৰিয়েল নাম্বাৰ গুটেই ৰিয়েল নাম্বাৰ লব পাৰিব কেৱল কি লব নোৱাৰিব 1 লব নোৱাৰিব 1 বহালে কি হ'ব নট ডিফাইন হৈ যাব বাকি সব লব পাৰিব সো কি লিখিম সেট অফ অল ৰিয়েল নাম্বাৰ মাইনাস 1 আৰু যেটো কি হয় আমাৰ কোডোমেইন বি তেতিয়ালে কি পালো আমি তেতিয়ালে ৰেঞ্জ আৰু কোডোমেইন কি পালো সেম কি কব পাৰিম তেতিয়ালে f is on 2 তো ফাংশনটো কি পালো 1 1 পালো লগতে কি পালো on 2 পালো